ৰূপৈহাটৰ আৰক্ষীৰ জালত কেকু সাপ সৰবৰাহকাৰী ৰূপৈহাটৰ বৰপেটাত অভিযান চলাই ৫টা কেকু সাপ সহ আটক কৰে এজন সৰবৰাহকাৰী ধৃত কেকু সাপ সৰবৰাহকাৰীটো বৰপেটাৰ জহিৰুল ইছলাম বুলি জানিব পৰা গৈছে আমনিৰ পৰা মাছৰ কাৰ্টুনত ভৰাই আনিছিল কেকু সাপ কেইটা বহিৰাজ্যত সৰবৰাহৰ যুঁজা চলোৱাৰ পূৰ্বে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জহিৰুলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে সাপকেইটা সম্প্ৰতি ৰূপৈহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্বৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে